অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণী নতুন গণিতৰ পাঠ ৫ত আছে কণ। এতিয়া আমি কণৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে সৰল ৰেখা, ৰেখাখণ্ড আৰু ৰশ্মিৰ বিষয়ে আমি প্ৰথমে জানিব লাগিব। সৰল ৰেখা বুলিলে এডাল সৰল ৰেখাক দুয়োমূৰে সীমাহীনভাৱে বৰাই আঁকি গৈ থাকিব পৰাকে সৰল ৰেখা বোলে। সেইবাবে সৰল ৰেখা এডালৰ নিৰ্দিষ্ট কোনো দিশ নাই আৰু ইয়াক স্কেলৰ সহায়ত জুখিব নোৱাৰি। এডাল সৰল ৰেখাক আমি দুয়োমূৰে বৰাই আঁকি গৈ থাকিব পাৰি সীমাহীনভাৱে। সেইবাবে দুয়োমূৰে দুটা কাঁড়চিন দিয়া হয়। ইয়াৰ সৰল ৰেখাৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে আৰু ইয়াক স্কেলৰ সহায়ত জুখিব নোৱাৰি। ইয়াক কোৱা হয় সৰল ৰেখা। আমি নাম দিব পাৰি ৰেখাৰ নাম AB সৰল ৰেখা। ইয়াৰ পিছত আছে কিতাপত ৰেখাখণ্ড। এতিয়া ৰেখাখণ্ড বুলিলে কি বুজায়? ৰেখাখণ্ড বুলিলে এডাল সৰল ৰেখাৰ পৰা নিৰ্দিষ্ট দিশ থকা অংশ কাটি ল'লে সেই অংশটোক ৰেখাখণ্ড বোলা হয়। এই ৰেখাখণ্ডক আমি স্কেলৰ সহায়ত জুখিব পাৰি আৰু ইয়াৰ নিৰ্দিষ্ট দিশ থাকে। খণ্ডক স্কেলৰ সহায়ত জুখিব পাৰি আৰু ইয়াৰ নিৰ্দিষ্ট দিশ থাকে। সেইবাবে ইয়াক দুয়োমূৰে কাঁড়চিন দিয়া নহয় ৰেখাখণ্ড। আৰু ইয়াক নাম দিব পাৰি AB। AB এডাল সৰল ৰেখা। এইটো হ'ল এডাল সৰল ৰেখা। তাৰপিছত সৰল ৰেখাডালত আন এটা বিন্দু অ বহুৱা হ'ল। অ বিন্দুটোৱে সৰল ৰেখাডালক দুটা ভাগত ভাগ কৰিছে। অ বিন্দুৰ বাওঁফালৰ আৰু সোঁফালৰ দুয়োটা অংশকে একোটা ৰশ্মি বোলা হয়। গতিকে ৰশ্মি আঁকিবলৈ হ'লে আমি এইদৰে আঁকিব লাগিব। আমি ইয়াতে বিন্দু দিব লাগিব অ, তাৰপিছত ইয়াতে দিব লাগিব আমি এ। অ এ ৰশ্মি। তাৰপিছত অ বি ৰশ্মি। কিতাপত দিয়া আছে অ এ এডাল ৰশ্মি। অ বিন্দুটোক ৰশ্মিডালৰ আদি বিন্দু বোলা হয়। এডাল ৰশ্মিৰ এটাহে প্ৰান্ত বিন্দু থাকে। এই প্ৰান্ত বিন্দুটোৱে হ'ল আদি বিন্দু। আনটো মূৰে কাঁড়চিন দিয়া হয়। ৰশ্মিৰ নিৰ্দিষ্ট দিশ নাই। ইয়াৰ পিছত আছে কণৰ ধাৰণা। কাষৰ চিত্ৰলৈ চোৱা। দুডাল ৰশ্মি আছে। এই চিত্ৰত দুডাল ৰশ্মি আছে অ বি আৰু অ এ। দুয়োডাল ৰশ্মিৰ আদি বিন্দু একেটাই, সেইটো হ'ল অ। এই ৰশ্মি দুটাৰ আদি বিন্দুটো হ'ব অ। অ বিন্দু দুয়োডাল ৰশ্মিয়ে লগ লাগি এটা কোণ গঠন কৰিছে। এই দুডাল ৰশ্মিয়ে অ বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে। অনুশীলনী 5A প্ৰশ্ন 1 নম্বৰত আছে তলৰ কোণবোৰৰ নাম লিখা। ইয়াত চিত্ৰ আঁকি থোৱা আছে। এতিয়া আমি কোণবোৰৰ নাম লিখিব লাগে। এ নম্বৰ চিত্ৰত আছে PQR এটা কোণ। ইয়াতে দুডাল ৰশ্মি আছে QP আৰু QR। এই দুডাল ৰশ্মিয়ে Q বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে আৰু QP আৰু QRৰ আদি বিন্দুটো হৈছে Q। এতিয়া আমি কোণৰ নাম লিখিব লাগে। কোণৰ নাম লিখিবলৈ হ'লে আমি প্ৰথমে কোণৰ চিন দিব লাগিব। প্ৰথমতে লিখিব লাগিব আমি PQR। যেহেতু Q বিন্দুত গঠন হৈছে সেইবাবে আমি Q আখৰটো মাজত ৰাখিব লাগিব। তাৰপিছত আমি লিখিব পাৰি RQP। নাইবা আমি অকল Q আখৰটো লিখি থব পাৰি। উত্তৰ বি নম্বৰ চিত্ৰত আছে। ইয়াতে অ বিন্দুত কোণৰ গঠন হৈছে। গতিকে আমি কোণৰ নাম লিখিবলৈ হ'লে প্ৰথমতে লিখিব লাগিব, কোণৰ চিন দিব লাগিব। তাৰপিছত XOY আৰু কোণৰ চিন দি YOX। নাইবা অকল আমি
অ আখৰটো লিখিব পাৰি উত্তৰ চি নম্বৰত আছে ইডি আৰু ইচি ৰশ্মি এই দুডাল ৰশ্মিয়ে ই বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে গতিকে আমি ইয়াতে কোণৰ নাম লিখিবলৈ হলে ই আখৰক মাজত থব লাগিব প্ৰথমতে আমি কোণৰ চিন দিব লাগিব তাৰ পিছত CED বা কোণৰ চিন DEC বা অকল আমি ই আখৰটো লিখি থব পাৰি MN আৰু MR দুডাল ৰশ্মি এই দুডাল ৰশ্মিয়ে M বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে গতিকে আমি M আখৰক মাজত ৰাখি কোণৰ নাম লিখিব লাগিব কোণৰ নাম লিখিলে হ'ব NMR বা RMN ই নম্বৰত আছে BAC এটা কোণ AB আৰু AC এই দুডাল ৰশ্মিয়ে এ বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে এতিয়া কোণৰ নাম লিখিবলৈ হলে আমি BAC আৰু CAB হ'ব ইয়াৰ পিছত আছে F নম্বৰত ML আৰু MN দুডাল ৰশ্মি এই দুডাল ৰশ্মিয়ে M বিন্দুত লগ লাগি এটা কোণ গঠন কৰিছে এতিয়া কোণৰ নাম লিখিলে হ'ব NML LMN 2 নম্বৰত আছে তলৰ ত্ৰিভুজবোৰৰ কোণ কেইটাৰ নাম লিখা যেনে PQR ত্ৰিভুজটোৰ কোণবোৰৰ নাম এটা উদাহৰণ দিয়া আছে PQR এটা ত্ৰিভুজ তাৰ পিছত ইয়াৰ কোণবোৰৰ নাম দিয়া আছে ইয়াতে Q বিন্দুত এটা কোণ গঠন হৈছে আৰু R বিন্দুটো এটা কোণ গঠন হৈছে আৰু P বিন্দুটো এটা কোণ গঠন হৈছে QR তাৰ পিছত PQR তাৰ পিছত PRQ ঠিক তেনেদৰে আমি বাকি কেইটা ত্ৰিভুজৰো নাম লিখিব লাগিব কোণবোৰৰ নাম লিখিব লাগিব তলত আছে ABC এটা ত্ৰিভুজ এতিয়া আমি ত্ৰিভুজৰ কোণবোৰৰ নাম লিখিব লাগে ABC ত্ৰিভুজৰ কোণবোৰৰ নাম লিখিলে হ'ব ইয়াতে এই ত্ৰিভুজটোত A বিন্দুত এটা কোণ গঠন হৈছে আকৌ B বিন্দুটো এটা কোণ গঠন হৈছে আৰু C বিন্দুটো এটা কোণ গঠন হৈছে গতিকে প্ৰথমতে আমি লিখিব লাগিব প্ৰথমতে আমি BAC তাৰ পিছত ABC তাৰ পিছত আকৌ হ'ব ACB C নম্বৰত আছে DEF এটা ত্ৰিভুজ এতিয়া আমি এই ত্ৰিভুজৰ কোণবোৰৰ নাম লিখিব লাগিব ইয়াত এই চিত্ৰত D বিন্দুত এটা কোণ গঠন হৈছে আৰু F বিন্দুত এটা কোণ গঠন হৈছে আৰু E বিন্দুটো এটা কোণ গঠন হৈছে গতিকে ইয়াৰ কোণবোৰৰ নাম লিখিলে হ'ব প্ৰথমতে হ'ব DEF ই কোণ ইয়াৰ পিছত হ'ব কোণৰ চিন লিখিব লাগিব তাৰ পিছত EDF D কোণ ইয়াৰ পিছত হ'ব DFE F কোণ উত্তৰ D নম্বৰত আছে XYZ এটা ত্ৰিভুজ এতিয়া আমি ইয়াৰ কোণবোৰৰ নাম লিখিলে হ'ব ইয়াতে X বিন্দুত এটা কোণ গঠন হৈছে আৰু Z বিন্দুত এটা কোণ গঠন হৈছে আৰু Y বিন্দুত এটা কোণ গঠন হৈছে এতিয়া কোণবোৰৰ নাম লিখিলে হ'ব প্ৰথমতে লিখিব লাগিব কোণৰ চিন দি প্ৰথমতে লিখিব লাগিব XYZ Y কোণ ইয়াৰ পিছত হ'ব YXZ কোণৰ চিন X কোণ ইয়াৰ পিছত হ'ব XZY Z কোণ উত্তৰ ই নম্বৰত আছে PMN ত্ৰিভুজটোৰ কোণবোৰৰ নাম হ'ব
ইয়াতে পি বিন্দুত এটা কোণ গঠন হৈছে, এম বিন্দুত এটা কোণ গঠন হৈছে, এন বিন্দুত এটা কোণ গঠন হৈছে। এতিয়া কোণবোৰৰ নাম লিখিলে হ'ব। আমি প্ৰথমতে কোণৰ চিন দিব লাগিব, তাৰপিছত পি এম এন, ইয়াৰ পিছত হ'ব এম পি এন, ইয়াৰ পিছত হ'ব এম এন পি। উত্তৰ 3 নম্বৰত আছে কাষৰ চিত্ৰটোৰ আটাইকেইটা কোণৰ নাম লিখা। আমি এই চিত্ৰৰ পৰা আটাইকেইটা কোণৰ নাম লিখিব লাগিব। তাতে অ বিন্দুত কোণৰ গঠন হৈছে আৰু অ এ, অ বি, অ চি এই তিনিডাল ৰশ্মি। এতিয়া আমি কোণবোৰৰ নাম লিখিব লাগে। প্ৰথমতে হ'ব এ অ বি এটা কোণ, এ অ বি। আমি অ আখৰক মাজত ৰাখিব লাগিব। তাৰপিছত হ'ব বি অ চি, বি অ চি এটা কোণ। আকৌ তাৰপিছত হ'ব এ অ চি, ইয়াৰ পিছত আকৌ আমি কোণৰ নাম লিখিব পাৰি বি অ এ, বি অ এ। তাৰপিছত আকৌ লিখিব পাৰি আমি চি চি অ বি, ইয়াৰ পিছত লিখিব পাৰি আমি লিখিছিলোঁ এ অ চি, এতিয়া চি অ এ। ইয়াতে আমি 6টা কোণৰ নাম লিখা হ'ল। উত্তৰ